খবৰ আপোনালোকৰ খাইছে আমাৰ সকলোৰে ভাল আৰু আমাৰো ভালেই আৰু এইকেইদিন আমাৰ পুৰা কাম বেছি আজিও ৰাতিপুৱাৰ পৰা আহি কামতে লাগি আছোঁ মই নাজমিনক কৈছোঁ এইবাৰ ব্লগ মই একোৱে শ্বুট কৰা নাই নাজানো মই কাইলৈ ব্লগত কি দিম চুলিখিনি শ্যাম্পু কৰি আহিলোঁ সেইখিনিও এনেকৈয়ে বান্ধি থ'লোঁ এতিয়া বৰ্তমান দেৰি হৈছে মই যাওঁ সিহঁতক স্কুলৰ পৰা লওঁগৈ লৈ ঘৰলৈ যাম আৰু ছেকেণ্ড হাফটো যিমানখিনি ব্লগ কৰিব পাৰোঁ কৰিম আৰু নহ'লে মানে ইমানেই আজি কাম হৈছে নহয় কেমেৰাটো হাতত উঠাবই সময় পোৱা নাই নাজমিন মই খাই আহোঁ হা এইকেইদিন আমাৰ ইয়াত বহুত গৰম পৰিছে আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন ইয়াত মানে একদম মানে ওলাবই নোৱাৰি মই এতিয়া মানে গাড়ীখনত বহিছোঁ যে গাড়ীখনে ইমানেই গৰম হৈ থাকে মানে এ চিও কাম নকৰে আৰু মই বাইদেৱে তেতিয়া বুটিকৰ পৰা আহিলোঁ ঘৰলৈ তাৰপিছতে সিহঁতক স্কুলৰ পৰা আনিলোঁ আনি এতিয়া আকৌ লাঞ্চ কৰি আকৌ বুটিক গৈ আছোঁ কাৰণ এইকেইদিন কাম বেছি প্ৰেছাৰো বেছি চ' সেইটো কাৰণে আৰু কি কয় গৰম ইমান পৰিছে নহয় একদমেই মানে ভাল নলগা হৈছে আৰু এনেকুৱা লাগিছে সোনকালে ঠাণ্ডা দিন আহক আৰু অলপমান মানে লাইফটো কমফৰ্টেবল হওক নহ'লে গৰমতে বেছিকৈ গা বেয়া লাগি যায় চ' এতিয়া যাওঁ গোটেই বৰ্তমান গৈ কামবিলাক শেষ কৰোঁ চ' আজি আমাৰ ইয়াত কাৰেণ্ট নাই ৰাতিপুৱাৰ পৰাই কাৰেণ্ট নাই ইমানেই গৰম হালত টাইট হৈ গৈছে চাওকচোন ঘামি অৱস্থাই নাই তেনেকৈ কাম কৰি আছোঁ কাৰণ কাম আছে আজি কৰিবই লাগিব নহ'লেতো এতিয়া মই মানে বন্ধ কৰি মই ঘৰলৈ গুচি গ'লোহেঁতেন যি অৱস্থা কিন্তু উপায় নাই এতিয়া আৰু একদম ফুল মানে মই ঘামি আছোঁ মুচি আছোঁ কিমান ডিহাইড্ৰেশ্যন হৈছে ক'ব নোৱাৰোঁ নাজমিনে নাজানো কেনেকৈ আছে আৰু ইমান গৰমত আৰু বৰ্তমান এতিয়া ব্লাউজ এটা জাষ্ট কাট কৰিম ব্লাউজটো আজিয়ে কৰিব লাগিব আৰু এটা আছে কুৰ্তা এবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে মানে জেন্টছৰ কুৰ্তা বনাই আছোঁ দেখাওঁ আপোনালোকক বনি হৈ গ'লে লুকটো বৰ্তমান এতিয়া কামবোৰ কৰি লওঁ আজি বহুত গৰম কাৰেণ্ট অহাই নাই আৰু আমি তিনিটা এতিয়া খাব লৈছোঁ কচৰি আৰু লগত একদম তিখি চাটনিটো টেষ্টিয়ে লাগে এইটো খাই ন এইটো আমাৰ এতিয়া কচৰি ব্ৰেক কিন্তু তাৰপিছত আকৌ কামত লাগিব আছে তো এইটো একচুৱেলি চাদৰখন আছিলেই অলৰেডি তো তাৰ লগত মই মেচিং এটা ব্লাউজ বনাব লাগে চ' কাপোৰ আনি মই এনেকৈ ব্লাউজটো বনাইছোঁ গোটা পাট্টি লেচ দি দিছোঁ আৰু বেকটো এইটো ডিজাইনত চিম্পলকৈ লাগিছিলে ব্লাউজটো চ' এনেকৈয়ে বনালোঁ কি গতি আজি গৰমত অৱশ্যে লাইট আহিলে এতিয়া এ চিটো চলিলে 8টা বাজিব হ'ল আমি ইয়াতে আছোঁ আজি নাজমিনো এতিয়া মোৰ লগতে আছে তাই হৈয়ে যাব তাইক পঠাই দিম মোৰ আকৌ এইটো আজি ডেলিভাৰী দিবই লাগিব চ' মানে সেয়া আৰু নিজৰ কাম থাকিলে কেতিয়াবা বহুত আৰাম একদম ঘৰত গৈ হৈ থাকোঁ আৰু কেতিয়াবা ইমানেই মানে কাম যে দেৰিলৈকে থাকিব লাগে সেইটো ফ্লেক্সিবিলিটি বুলিয়ে কওঁ নে বিজনেছৰ কি বুলি কওঁ মই নাজানো বাট থেংকফুলি হৈ গ'ল যেনেকৈ বিচাৰিছিলোঁ যেনেকৈ ভাবিছোঁ তেনেকৈ কামবিলাক হৈ গ'ল এতিয়া জাষ্ট মানে মাতিছোঁ আৰু তাহাঁতক যে আহি লৈ যোৱাহি বুলি তাহাঁতে লৈ গ'লে ময়ো ঘৰ যাব পাৰিম আৰু আজি গোটেই দিনটো ঘামতে গা ধোৱা নিচিনা হৈছে মানে ঘৰত গৈ গা ধুই শান্তি পাম আজি হোপফুলি SKD চব কৰি থ'লেই হ'ল আৰু মোৰ মানে গৈ একো কৰিব মন নাই বাকী এতিয়া ব্লাউজটো মই আপোনালোকক অলৰেডি দেখালোঁ কেনেকুৱা হ'ল কুৰ্তাটো মই আপোনালোকক ফাইনেল লুকটো দেখাম আৰু এইটো এটা মেচিং মানে কুৰ্তা লাগিছিলে জেন্টছৰ মই এনেই নবনাওঁ বাট এবাৰ বনাই দিলোঁ আৰু গুড মৰ্ণিং ফ্ৰেণ্ডছ আজি হৈছে ফ্ৰাইডে কালি মই যে ব্লগ কৰিছিলোঁ মানে বুটিকত দেৰি হৈ গ'ল চ' ঘৰত আহি একো ব্লগ কৰাই নহ'ল আজি ফ্ৰাইডে হৈছে আজি একচুৱেলি মই পক্ষীক লৈ ডেণ্টিষ্টৰ ওচৰত যাওঁ তাই এটা মানে মান্থলি এপইণ্টমেণ্ট এটা থাকে যে আৰু পৰীকো লৈ যাওঁ কাৰণ আজি সিহঁতৰ স্কুলো সোনকালে ছুটি দিলে আৰু পৰী স্কুল নাছিলে চ' আজি দিনটোৱে ভাল হ'ব মানে অলপ বজাৰ চজাৰো কৰিব আছে আৰু বাকী আজি হৈছে টিচাৰ্ছ ডে চ' হেপী টিচাৰ্ছ ডে টু অল দ্য টিচাৰ্ছ আৰু যোন মানে মোৰ লাইফত এজ এ লেচন বনি আহিছে তাহাঁতকো হেপী টিচাৰ্ছ ডে আজি মানে মোৰ এতিয়া বৰ্তমান কাৰেণ্টলি মোৰ লাইফত এগৰাকী টিচাৰ আছে মোৰ কথকৰ টিচাৰ চ' তেওঁক উইছ কৰিলোঁ আৰু তেওঁৰ পৰা মই মানে বহুত বস্তুৱে শিকিছোঁ তেওঁৰ পৰা আৰু প্লাছ এই কথক ডান্সটোৰ পৰা চ' সেইটো এটা পূৰা ডাঙৰকৈ এটা পষ্ট মই ইনষ্টাত দিছোঁ আপোনালোকে চাব পাৰে আৰু বাকী য়েছ এতিয়া ব্লগটোতো কণ্টিনিউ হৈ আছে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজিৰ দিনটো চ' চাই থাকিব চ' প্ৰথম আমি ডেণ্টিষ্টৰ তাতেই গ'লোঁ আৰু তাৰে কামখিনি হৈ গ'ল আৰু তাতে মই একো ব্লগ কৰা নাই অৱশ্যে তাৰপিছত একচুৱেলি পৰীৰ শ্বপিং কৰিব আছিলে পৰীৰ কাপোৰ মানে বহুতখিনি বস্তুৱে তাইৰ দৰকাৰ হৈ আছিলে তাইও বাঢ়ি গৈ আছেতো এতিয়া ডাঙৰ হৈ গৈ আছে চ' কাপোৰ কিছুমান লাগে চ' আমি প্ৰথমটো আমি ৱেষ্ট ছাইড গ'লোঁ ৱেষ্ট ছাইডতে প্ৰায়খিনি কালেকশ্যন আমি পায়ে যাওঁ মানে বাচ্চাৰ কাৰণে আৰু ইহঁতৰ কাৰণে হৈ যায় ধুনীয়াকৈ কিন্তু পৰীৰ মানে জিন্স বিচাৰি আছিলোঁ মই তাতে তাই মানে পাৰফেক্ট ফিটৰ জিন্স মই নাপালোঁ তাৰপিছত ভোক লাগিলেগৈ আমাৰ তাৰপৰা আমি মোৰ ফেভৰেট জেগা ডাউকাছ তাতেই গ'লোঁ
যোৰহাটত একচুৱেলি খাবলৈ আৰু কোনোবা ভাল জেগা আছে আপোনালোকে মোক ছাজেষ্ট প্লিজ কৰিব আমি মানে যোৰহাট যাওঁ যদিও মানে সদায় একেখনলৈকে গৈ থাকোঁগৈ বা কেতিয়াবা অলপ বেলেগ এক্সপ্ল'ৰ কৰোঁ কিন্তু ডাউকাছত যোনটো খানা পাওঁ মানে সেইটো বেলেগত নাপাওঁ আৰু ছাৰ্ভিচটোও ভাল আৰু খুব কুইকলি মানে দিয়ে চ' সেইটো কাৰণে তাতে গৈ ভাল পাওঁ আৰু সদায় মই গুগলত চাওঁ বেলেগ বেলেগ ৰেষ্টুৰেণ্ট মানে ইয়াতে যাওঁ নেকি তাতে যাওঁ নেকি কিন্তু ৰিভিউবোৰ পঢ়ি পেলাই যাব মন নাযায়গৈ চ' আল্টিমেটলি ট্ৰাইড এণ্ড টেষ্টেড যিটো হয় সেইটোলৈকে গুচি যাওঁ আৰু ডাউকাছত আজিলৈকে যিমান বাৰ গৈছোঁ মই ডিছএপইণ্ট হোৱা নাই মানে খানা ক্ষেত্ৰত টেষ্টৰ ক্ষেত্ৰত আৰু প্লাছ ছাৰ্ভিচৰ ক্ষেত্ৰত আৰু খানা যদিও অলপমান মানে ইফাল সিফাল হ'লে পাৰি কিন্তু ছাৰ্ভিচটো মই ইফাল সিফাল হ'লে নোৱাৰোঁ মানে যদি ছাৰ্ভিচ বহুত দেৰি লগায় চ' ইহঁতৰ তাত তাৰমানে এইটো বস্তু বহুত ভাল গৈ পাই ধুনীয়াকৈ যে গ্ৰীট কৰে ন তেতিয়াই মনটো ভাল লাগি যায় আৰু আপোনালোকে মন কৰিবচোন বস্তুৰ মানে হেৰি কণ্ডিশ্যন যেনেকুৱাই নহয় কিন্তু এই মানে মুখৰ আৱাজটো এই ছাৰ্ভিচটো এই বস্তুটো মানে বহুত মেটাৰ কৰে আৰু তেওঁলোকৰ গোটেইকেইজন ষ্টাফে ইমান ভাল ইমান ধুনীয়াকৈ তাৰমানে বিহেভ কৰে নহয় বহুত ভাল লাগে মোৰ আৰু ছাৰ্ভিচটো বিৰাট কুইক যেনেকৈ অৰ্ডাৰ দিওঁ তেনেকৈ আহি গৈ থাকে আৰু আমি একচুৱেলি মানে কি লাঞ্চ কৰিম বুলি এনেকৈ যোৱা নাই আমি লাইট কিবা এনেকৈ খাম বুলিয়ে গৈছোঁ কাৰণ ভোক আমাৰ তিনিজনী ইমানো বেছি নাছিলে কিন্তু মই হ'লেও ফ্ৰাইড ৰাইচ অলপ দিলোঁ অৰ্ডাৰ ইহঁতি কিন্তু এনেকৈয়ে নিজৰ নিজৰ মতে মানে ষ্টাৰ্টাৰ দি সিহঁতি তেনেকৈয়ে খালে তাৰপিছত খাই বৈ পেলাই তাৰপিছত মই ভাবিলোঁ যে একবাৰ চৌহামলৈ গুচি আহোঁ কাৰণ পাৰি মানে জিন্সটো যিহেতু নাপালোঁ ৱেষ্ট ছাইডত বাকী চব বস্তুৱেই পাই গ'লোঁ মই তাৰপিছতে মই বোলো এপাক চৌহামত সোমাই যাম মোৰ গড়ালিতো একচুৱেলি কাম আছিলে মোৰ ফেব্ৰিকৰ মানে শ্বপিং আছিলে কিন্তু যিমান দেৰি হৈ গ'ল মই ভাবিলোঁ নহ'বগৈ একেদিনাই বহুতকেইটা কাম লৈ একচুৱেলি যাবও নোৱাৰি মানে যদি মানে একদম ওচৰে চব বস্তু পাই যায় তেতিয়া বেলেগ কথা কিন্তু অলপ দূৰে দূৰে গৈ যদি এখন মলত এক্সপ্ল'ৰ কৰিবলগীয়া হয় তেনেহ'লে অলপ টাইম লাগি যায় অৱশ্যে চৌহামত আমি গ'লোঁ এটাতো তাই জোখা আমি জিন্স নাপালোঁ আৰু প্লাছ যোনকেইটা আছিলেও ইমান বেছি দাম চৌহামত মানে দামটো মই বহুত বেছি পালোঁ কম্পেয়াৰ্ড টু মানে ৱেষ্ট ছাইডত মানে বহুত ৰিজনেবল প্ৰাইচত ভাল বস্তু আছিলে চ' তাতো নাপালোঁ চ' যোৰহাটৰ পৰা আহি পালোঁ আৰু বিৰাট ভাগৰ লাগিছে আহি ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ এতিয়া অলপমান হেৰি কাম কৰোঁ তাৰপিছত এই ব্লগটো এতিয়া এডিট কৰি এতিয়াই পষ্ট কৰিব লাগিব আজি মানে মই লেট চলি আছোঁ টাইমতকৈ চ' সেয়া কৰিম বাকী ব্লগটো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই ফৰ নাও গাইজ গুড নাইট